ইংৰাজী ৰিডিং পঢ়াৰ সময়ত দি আৰু দা সমস্যাৰ সমাধান। ক'ত দি উচ্চাৰণ কৰিব লাগিব আৰু ক'ত দা উচ্চাৰণ কৰিব লাগিব। THE এই শব্দটো ক'ত দি ক'ব লাগিব আৰু ক'ত দা। এতিয়া আমি জানো যে ইংৰাজীত ভাৱেল কেইটা 5টা। A, E, I, O, U। এই 5টা ভাৱেল থকা যদি শব্দ থাকে আৰু এই শব্দৰ আগত যদি এই THE থাকে তেতিয়াহ'লে হ'ব লাগিব দি। তেতিয়া হ'ব দি উচ্চাৰণ। যেনেকুৱা ইক আছে, তো ইকত আগত যদি THE থাকে এইটো উচ্চাৰণ কৰিব দি ইক। আৰু এটা শব্দ গ্ৰহণ কৰোঁ, যেনে বক্স আছে BOX। তেতিয়া ইয়াৰ আগত যদি THE থাকে তেতিয়া আমি উচ্চাৰণ কৰিব লাগিব দা বক্স। আৰু এইটো ভাৱেল আছে যিহেতু শব্দৰ আগত, তেতিয়া কি ক'ব লাগিব দি ইক। ভাৱেল থকা শব্দকেইটাৰ আগত THEৰ উচ্চাৰণ দি আৰু এনে কনচনেণ্ট থকা শব্দকেইটাৰ আগত THEৰ উচ্চাৰণ দা। ধন্যবাদ। এইখিনি বুজিব পাৰিলে তোমালোকে ধুনীয়াকৈ এটা কমেণ্ট কৰিবা। ধন্যবাদ।